আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা বিজেপিলৈ গুচি গ'ল। লগতে আৰু 6জন আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ বিজেপিলৈ গুচি গ'ল। এতিয়া কুৱেশ্যন হ'ল তেখেতসকলৰ সাংসদ পদ থাকিব না গুচি যাব, বহুতে কুৱেশ্যন কৰি আছে। তেখেতসকলে ভাৰতবৰ্ষৰ সংবিধানৰ 10 শিডিউল এপ্লাই কৰিছে, যিটো হ'ল এন্টি ডিফেকশ্যন ল। আমি সকলোৱে জানো, কথিত আছে যে পলিটিক্স কৰিবলৈ হলে পলিটি জানিব লাগিব আগতে, অৰ্থাৎ লিগেল প্ৰভিজন জানিব লাগিব। তেখেতসকলে লিগেল প্ৰভিজন এপ্লাই কৰিছে, তেখেতসকলৰ সাংসদ পদ গুচি নাযায়। এই এন্টি ডিফেকশ্যন লত লেখা আছে 2/3 মেম্বাৰ্ছে যদি সাংসদে বা MLA যদি বেলেগ পাৰ্টিৰ লগত মাৰ্চ কৰে, তেখেতসকলে ডিসকোৱালিফাই নহয়, অৰ্থাৎ সাংসদ পদ বা MLA পদ থাকিব। এতিয়া কথাটো হ'ল তেখেতসকলে বিজেপিলৈ গুচি গ'ল, তেখেতসকলে সাংসদ থাকিব। আম আদমিৰ পৰা গুচি গ'লেও তেখেতসকলে ৰাজ্যসভাৰ পৰা ডিসকোৱালিফাইড নহয়, কাৰণ আম আদমি পাৰ্টিৰ টোটেল সাংসদ হৈছে ৰাজ্যসভাৰ আপোনাৰ 10 সাংসদ টোটেল। এতিয়া 10 সাংসদৰ পৰা 7জনেই গুচি গৈছে, অৰ্থাৎ 2/3 মেম্বাৰ্ছেই গুচি গৈছে মোৰ দেন। তেখেতসকলৰ সাংসদ পদ গুচি নাযায়, তেখেতসকলে ডিসকোৱালিফাইড নহয়। সেয়ে পলিটিক্স কৰিবলৈ হলেও পলিটি জানিব লাগে। তেখেতসকলে বহুত হুঁশিয়াৰিকে আকল ইস্তেমাল करके बहुत होशियारी के साथ তেখেতসকলে বিজেপি জয়েন কৰিলে।